ৰাজ্যবাসীৰ বাবে 9টা ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 30 লাখ পৰ্যন্ত ল'ব পাৰিব গৃহ ঋণ আপোন ঘৰ আঁচনিৰ জৰিয়তে ল'ব পাৰিব 30 লাখ পৰ্যন্ত গৃহ ঋণ ৰাজ্যবাসীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 9টা ডাঙৰ ঘোষণা এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰীয়ে 30 লাখ পৰ্যন্ত ল'ব পাৰিব গৃহ ঋণ আপোন ঘৰ আঁচনিৰ জৰিয়তে 30 লাখ পৰ্যন্তকৈ ল'ব পাৰিব গৃহ ঋণ আৰু পূৰ্বে যিসকলে 15 লাখ লৈছিল এতিয়া 30 লাখ টকা পৰ্যন্ত ল'ব পাৰিব ঋণ বেংকৰ পৰা পুনৰ 15 লাখ টকা সেইসকল ব্যক্তিয়ে ল'ব পাৰিব ঋণ আৰু তিনিচুকীয়া জিলাত থকা তালপথাৰ মোহন পথাৰ দুৱাৰমাৰা সংৰক্ষিত বনাঞ্চলক ৰাজহ গাঁৱলৈ উন্নীত কৰা হৈছে আৰু এই তিনিখন গাঁৱৰ লোকসকলে লাভ কৰিব ভূমি পট্টা মুখ্যমন্ত্ৰী মহিলা অভিযান নগৰীয়াত কেবিনেটৰ অনুমোদন নগৰ অঞ্চলৰ 2 লাখ মহিলাই পাব 10,000কৈ টকা আৰু ভৱিষ্যতে বেংকৰ পৰা পাব অধিক ঋণ সমজিলাৰ সমান্তৰালকৈ ৰাজ্যৰ সমজিলা আৰক্ষী অধীক্ষক CDSP নামেৰে 39টাকৈ পদ অনুমোদন কৰা হৈছে ইয়াৰ ফলত সমজিলাৰ লোকসকলে CDSPৰ ওচৰতে কৰিব পাৰিব বিভিন্ন ধৰণৰ তথা বহু কাম ক্ষমতাৰ বিকেন্দ্ৰীকৰণক লৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ডাঙৰ পদক্ষেপ উদ্যমিতা আৰু স্বাৱলম্বীৰ বাবে ৰাজ্যত নতুনকৈ বিভাগ গঠন কৰা হ'ব এই মুহূৰ্তত লেংডন বাতৰি সমূহ দৰ্শকক জনাইছে এই গুৰুত্বপূৰ্ণ খবৰটো যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 9টাকৈ ডাঙৰ ঘোষণা কৰিছে এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰীয়ে 30 লাখ পৰ্যন্ত ল'ব পাৰিব গৃহ ঋণ আপোন ঘৰ আঁচনিৰ জৰিয়তে 30 লাখ পৰ্যন্ত ল'ব পাৰিব গৃহ ঋণ আৰু পূৰ্বে যিসকলে 15 লাখ লৈছিল 15 লাখ টকাৰ ঋণ লৈছিল আৰু এতিয়া সেই 15 লাখ টকাৰ ঠাইত 30 লাখ টকা পৰ্যন্ত ঋণ ল'ব পাৰিব আৰু বেংকৰ পৰা পুনৰ 15 লাখ টকা সেইসকল ব্যক্তিয়ে ল'ব পাৰিব ঋণ যিহেতু পূৰ্বতে 15 লাখ টকা লৈছিল ঋণ ঘৰ বনোৱাৰ বাবে গৃহ নিৰ্মাণ কৰিবৰ বাবে কিন্তু বৰ্তমান সেই 15 লাখৰ ঠাইত আৰু 15 লাখ টকা যোগ কৰি 30 লাখ টকা ল'ব পাৰিব সৰ্বমুঠ ঋণ আৰু তিনিচুকীয়া জিলাত থকা তালপথাৰ মোহন পথাৰ দুৱাৰমাৰা সংৰক্ষিত বনাঞ্চলক ৰাজহ গাঁৱলৈ উন্নীত কৰা হৈছে আৰু এই তিনিখন গাঁৱৰ লোকসকলে লাভ কৰিব ভূমি পট্টা মুখ্যমন্ত্ৰী মহিলা অভিযান নগৰীয়াত কেবিনেটৰ অনুমোদন নগৰ অঞ্চলৰ 2 লাখ মহিলাই পাব 10,000কৈ টকা আৰু ভৱিষ্যতে বেংকৰ পৰা পাব অধিক ঋণ সমজিলাৰ সমান্তৰালকৈ ৰাজ্যৰ সমজিলা আৰক্ষী অধীক্ষক CDSP নামেৰে 39টাকৈ পদ অনুমোদন কৰা হৈছে ইয়াৰ ফলত সমজিলাৰ লোকসকলে CDSPৰ ওচৰতে কৰিব পাৰিব বহু কাম ক্ষমতাৰ বিকেন্দ্ৰীকৰণক লৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ উদ্যমিতা আৰু স্বাৱলম্বীৰ বাবে ৰাজ্যত নতুনকৈ বিভাগো গঠন কৰা হ'ব সকলক 10,000 টকা দিবলৈ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান গ্ৰাম্যক অনুমোদন কৰিছিলোঁ আজি আমি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান নগৰীয়াক অনুমোদন কৰিছোঁ এই আঁচনিখনৰ জৰিয়তে নগৰ অঞ্চলৰ 2 লাখ মহিলাই 10,000 টকা কৰি চিড মানি আৰু ভৱিষ্যতে বেংকৰ লোন পোৱাৰ পথ প্ৰশস্ত হ'ব আমাৰ ৰাজ্যত 39টা আমি ডিষ্ট্ৰিক্ট নিৰ্মাণ কৰিছিলোঁ সমজিলা নিৰ্মাণ কৰিছিলোঁ আৰু ইতিমধ্যে সমজিলা আয়ুক্তসমূহে দায়িত্বভাৰ গ্ৰহণ কৰিছে এইবাৰ গণৰাজ্য দিৱসৰ পতাকাও সমজিলাসমূহত উত্তোলিত হৈছে বিধায়ক আনটাইড ফাণ্ড সংসদ পুঁজিৰ ব্যৱহাৰো সমজিলাসমূহতে আৰম্ভ হৈছে সমজিলা আয়ুক্তৰ সমান্তৰালকৈ আৰক্ষীৰ ক্ষেত্ৰতো আজি আমি সমজিলা আৰক্ষী অধীক্ষক ডিষ্ট্ৰিক্ট ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচ CDSP নামে 39টা পদৰ আজি আমি অনুমোদন কৰিছোঁ এডিশ্যনেল SP ৰেংকত ইয়াৰ ফলত সমজিলাৰ মানুহে আগতে যদি SPৰ ওচৰত যাবলগীয়া হৈছিল এতিয়া তাৰ বহু শতাংশ কাম ডিষ্ট্ৰিক্ট ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচৰ লেভেলতে শেষ হৈ যাব ক্ষমতা বিকেন্দ্ৰীকৰণৰ ক্ষেত্ৰত আমাৰ চৰকাৰে লোৱা পদক্ষেপে আৰু এটা নতুন পৰ্যায়ত আজি ভৰি দিলে ডিষ্ট্ৰিক্ট ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচ এইটো এডিশ্যনেল SP ৰেংকত হ'ব এতিয়াৰ পৰা আমাৰ ৰাইজে মেল মিটিং সভা সমিতি পাতিবৰ কাৰণে আৰক্ষী অধীক্ষকৰ ওচৰত যাব নালাগে সমজিলা আৰক্ষী অধীক্ষকৰ পৰ্যায়তে এই কামবিলাক হ'ব পুলিচ ভেৰিফিকেশ্যন বিভিন্ন ভেৰিফিকেশ্যনছ এই গোটেইবিলাক সমজিলা আৰক্ষী অধীক্ষকৰ পৰ্যায়তে শেষ হ'ব আৰু সমজিলাত থকা থানাসমূহৰ ওপৰত
সমজিলা আৰক্ষী অধীক্ষকৰ কৰ্তৃত্ব থাকিব। আজি কেবিনেটে এটা সিদ্ধান্ত ল'লে যে আমাৰ 3খন প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট আছিল। এই তিনিওখনে তিনিচুকীয়া জিলাত আছিল। এখন হ'ল তালপথাৰ প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট, দ্বিতীয়খন হ'ল মোহং পথাৰ প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট, আৰু তৃতীয়খন আছিলে ফাৰ্ষ্ট এডিশ্যন টু দুৱামাৰা প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট। এই তিনিওখন প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্টকে আজি আমি নটিফাই কৰি এই গোটেইকেইখন ভিলেজক আমি ৰাজহ গাঁৱলৈ ৰূপান্তৰ কৰিলোঁ। ইয়াৰ ফলত ইয়াত বসবাস কৰি থকা লোকসকলে এতিয়াৰ পৰা ভূমি পট্টা পাব পাৰিব। মই আকৌ এবাৰ কৈছোঁ যে তালপথাৰ PRF, মোহং পথাৰ PRF আৰু ফাৰ্ষ্ট এডিশ্যনটো দুৱাৰমাৰা PRF, এই তিনিওখনে তিনিচুকীয়া জিলাৰ ইয়াত 20,000তকৈও অধিক লোকে বাস কৰি আছে। প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট থকাৰ কাৰণে তেওঁলোকে ইমান দিনে মাটিৰ পট্টা পাব পৰা নাছিল। আজি আমি এই গোটেই 3খন প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্টক